আপুনিও লাখপতি বাইদেউৰ কাৰণে এপ্লাই কৰিছিলে নেকি? আৰু যদি আপোনালোকে এপ্লাই কৰিছিলে আৰু আগৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যদি আপোনাৰ হেৰাই গৈছে, তেনেহ'লে আপোনালোকে ৰিনিউৱেল প্ৰচেছ কেনেধৰণে কৰিব? আজি এই ভিডিঅ'টোত আপোনালোকে ষ্টেপ বাই ষ্টেপ সকলোখিনি দেখাম। ভিডিঅ'টো শেষলৈকে চাব। আৰু যাৰ মোবাইল নাম্বাৰ হেৰাই গৈছে, আগতে দিয়া ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো হেৰাই গৈছে মোবাইল নাম্বাৰটো, তেখেতলোকে এই ভিডিঅ'টো চোৱাৰ পিছত গোটেইখিনি কাম নিজেই ঘৰতে থাকি কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব, ষ্টেপ বাই ষ্টেপ জনাম। ভিডিঅ'টো শেষলৈকে চাই সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই কামটো ঘৰতে থাকি কৰিব পাৰে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে কি কৰিব, আপোনালোকৰ যি গুগল ক্ৰম ব্ৰাউজাৰ আছে তাতে আপোনালোকে লিখিব অমৃত বৃক্ষ আন্দোলন। আৰু অমৃত বৃক্ষ আন্দোলন মাৰাৰ লগে লগে আপোনালোকে চাওক পোনপ্ৰথমে এটা ৱেবছাইট আহি গৈছে, অমৃত বৃক্ষ আন্দোলন। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেধৰণে আপোনালোকে পেজটো অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত আপোনালোকৰ গোটেইখিনি আপোনালোকে চাই ল'ব পাৰে। ইয়াতে তললৈ স্ক্ৰল ডাউন কৰি কিনে ইয়াতে চাই ল'ব পাৰে অনলাইন ৰেজিষ্ট্ৰেশ্যন কিবাকিবি গোটেইবিলাক ডিটেইলছ ইয়াতে আছে। আপোনালোকে গোটেইখিনি তললৈ স্ক্ৰল ডাউন কৰি চাব পাৰে। আৰু আপোনালোকে পোনপ্ৰথমে কি কৰিব লাগিব, এইটো 3টা ফুট দেখিছে, 3টা ফুটত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনালোকে চাওক নিউ ৰেজিষ্ট্ৰেশ্যন দেখিছে, নিউ ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে ক্লিক কৰক। নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে কেটেগৰীবিলাক ওলাব, আপোনালোকে কোনটো কেটেগৰীৰ হয়। যদি আশা হয়, অংগনবাদী হয় বা এডুকেশ্যনৰ হয়, যি হয় আৰু আপোনালোকে সেইটোত আপোনালোকে ক্লিক কৰিব লাগিব। মই এতিয়া ক্লিক কৰি আছোঁ যি লাখপতি বাইদেউৰ হয় তেখেতলোকৰ কাৰণে। তেখেতলোকৰ হৈছে ছেল্ফ হেল্প গ্ৰুপ, ঠিক আছে। ছেল্ফ হেল্প গ্ৰুপত আপোনালোকে ক্লিক কৰিব। তাৰপাছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন যি ছেল্ফ হেল্প গ্ৰুপৰ কাৰণে PNRDৰ ফৰ্মখন ওলাই আহিব। আৰু ইয়াতে বেছিক ইনফৰ্মেশ্যনখিনি আপোনালোকে দিব লাগিব। চিলেক্ট কৰিব। ইয়াতে চিলেক্ট কৰাৰ পিছত দুটা অপশ্যন ওলাব, ৰুৰেল আৰু আৰবান। যদি আপোনালোকে ৰুৰেল হয়, ৰুৰেল দিব, কাৰণ এইটো ৰুৰেলৰ কাৰণেই হৈছে। গতিকে আপোনালোকে গাঁৱলীয়া হ'লে গাঁৱত দিব, ঠিক আছে, ৰুৰেল। তাৰপাছত লিখিব নেম অফ দ্য ছেল্ফ হেল্প গ্ৰুপ। আৰু আপোনালোকৰ যিটো গ্ৰুপ হয়, আপোনালোকৰ যিটো গোটটোৰ নাম হয়, সেই গোটটোৰ নাম আপোনালোকে ইয়াতে দি দিব, ঠিক আছে। মই এটা গোটৰ নাম দি আছোঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ, ঠিক আছে। মই গোটটোৰ নাম দি দিলোঁ। আৰু ছেল্ফ হেল্প গ্ৰুপ ID নাম্বাৰ, ঠিক আছে। আপোনালোকৰ যদি ছেল্ফ হেল্প গ্ৰুপ ID নাম্বাৰটো আপোনালোকৰ আছে তেনেহ'লে দি দিব। যদি নাই তেনেহ'লে মই নেক্সট এটা ভিডিঅ'ত দেখাই দিম আপোনালোকে কেনেধৰণে গ্ৰুপ IDটো উলিয়াব পাৰিব। তাৰপাছত আপোনালোকৰ মোবাইল নাম্বাৰ, যিটো মোবাইল নাম্বাৰ আপোনালোকে ইয়াতে দি দিব, আপোনালোকৰ যোনটো এতিয়া নতুন মোবাইল নাম্বাৰটো আছে, ঠিক আছে। আগৰটো আপোনালোকৰ হেৰাই গৈছে, গতিকে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিছে, আৰু যোনটো এতিয়া আপোনালোকৰ আছে সেই মোবাইল নাম্বাৰটো ইয়াতে দি দিব। তাৰপিছত আহিলে আপোনালোকৰ ফুল নাম, আপোনালোকৰ নামটো আপোনালোকে ইয়াতে দি দিব, ফুল নাম SHG মেম্বাৰ, ঠিক আছে। আপোনালোকৰ নামটো দি দিব। তাৰপাছত আহিলে আপোনালোকৰ ফাদাৰ বা মাদাৰৰ নাম দি দিব পাৰে, ঠিক আছে। বেলেগ নিদিলেও আপোনাৰ ফাদাৰ বা মাদাৰ নাম্বাৰ দি দিয়ক, আপোনাৰ দেউতাৰ নামটো, ঠিক আছে। দেউতাৰ নামটো ইয়াতে মই লিখি দিলোঁ। আৰু আপোনালোকৰ বয়সটো আপোনালোকে কেনেধৰণে উলিয়াব, আপোনালোকৰ যিটো আধাৰ কাৰ্ডত আছে, আধাৰ কাৰ্ডৰ পৰা যিটো ধৰি লওক চনটো আছে, সেই চনটোৰ পৰা এতিয়া যিটো চন চলি আছে সেই চনটো মাইনাছ কৰি দিয়ক। আৰু যিটো আপোনাৰ এজ ওলায়, যিটো বয়স ওলায়, সেই বয়সটো আপোনালোকে ইয়াতে, ঠিক আছে। মই বয়সটো দি দিলোঁ। তাৰপিছত আপোনালোকৰ ফিমেল হয়, আপোনালোকৰ জেণ্ডাৰ ফিমেল দি দিব। তাৰপিছত আহিলে আপোনালোকৰ এড্ৰেছ, ঠিক আছে। আপোনালোকৰ এড্ৰেছত আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ ডিষ্ট্ৰিক্টটো চুজ কৰিব লাগিব, আপোনালোকৰ ডিষ্ট্ৰিক্টটো দি দিব। তাৰপিছত আহিলে আপোনালোকৰ ব্লক, অৰ্থাৎ আপোনালোকৰ ব্লকটো কি। তাৰপাছত আহিলে আপোনালোকৰ পঞ্চায়ত, আপোনালোকৰ পঞ্চায়তটো কি সেইটো দি দিয়ক। তাৰপিছত আহিলে আপোনালোকৰ ভিলেজ, অৰ্থাৎ আপোনালোকৰ গাঁওখনৰ নাম, এইটো আপোনালোকৰ কম্পালচৰি দিবই লাগিব। গতিকে আপোনালোকে সেইটো ভালদৰে দি দিয়ক শুদ্ধকৈ, ঠিক আছে। তাৰপাছত ইয়াতে মই এইখিনি ফিল আপ কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ, কাৰণ এইটো নিদিলেও হয়, মই দি দিছোঁ আৰু, ঠিক আছে। মোৰ এইখিনি দি হৈ গ'ল। তাৰপিছত চাওক আইডেণ্টিটি, ঠিক আছে। আপোনালোকৰ আইডেণ্টিটিৰ কাৰণে বহুতকেইটা অপশ্যন আছে। ইয়াতে মই আধাৰ কাৰ্ড চুজ কৰিছোঁ। আৰু যিটো আধাৰ কাৰ্ডৰ ফটো আপোনালোকে পোনপ্ৰথমে আপোনালোকে মোবাইলত ফটো মাৰি ৰাখিব, কাৰণ সেইটো আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। মোৰ আগৰ পৰা ফটো মাৰা হৈ আছে, গতিকে মই ডাইৰেক্ট গৈ কিনে আপলোড কৰি আছোঁ। যদি ৰেড কালাৰ দেখাই থাকে তেনেহ'লে আপোনালোকে বাহিৰত এবাৰ ক্লিক কৰি দিলে কি হয়, ৰেড কালাৰটো গ্ৰীণ হৈ যাব। তাৰপাছত আপোনালোকৰ যিটো মোবাইল নাম্বাৰত এটা OTP যাব, আপোনালোকে জেনেৰেট OTPত ক্লিক কৰিব। জেনেৰেট OTPত ক্লিক কৰাৰ পিছত আপোনালোকৰ কি হ'ব, ইয়াতে এটা OTP যাব আপোনালোকৰ যোনটো নতুন মোবাইল নাম্বাৰ দিছিলে, ঠিক আছে। আৰু আপোনালোকে যেতিয়া কেপচা আৰু আপোনালোকৰ যিটো OTP হয়, OTP দিয়াৰ পিছত আপোনালোকে কি কৰিব, ছাবমিট অপশ্যনত ক্লিক কৰিব। আৰু ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত অলপ সময় আপোনালোকে ৰ'ব লাগিব, ৱেইট কৰিব লাগিব, কাৰণ পেজটো অলপ লোডিং হ'ব। আৰু তাৰপিছত আপোনালোকৰ ছাকচেছফুলি বুলি দেখাই দিব যেতিয়া, আপোনালোকে এই পেজটো কাটি দিব পাৰিব, ঠিক আছে। চাওক এইটো আপোনালোকৰ ছাকচেছফুলি হৈ গৈছে। ইয়াতে ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি দেখাইছে। প্লিজ ফাইণ্ড বিল' দ্য ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফৰ ফিউচাৰ ৰেফাৰেঞ্চ। আৰু এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যিটো ৰিনুৱেল কৰিলে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ওলায়, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এইটোৱেই
আপোনাৰ নতুনকৈ কৰিলে ওলায়। গতিকে এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি থ'ব, ভৱিষ্যতে আপোনালোকক লাগিব পাৰে। আৰু আজি ভিডিঅ'টো এইখিনি দেখালোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব।